সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো যে আমাৰ এক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো যে আমাৰ এক ধৰ্মীয় পৰম্পৰা যি পৰম্পৰা যোৱা 50টা বছৰে বীৰকুছি নিবাসীসকলে সুন্দৰভাৱে পালন কৰি আহিছে আৰু সৌভাগ্যবশতঃ মই বীৰকুছিত থকাৰ সৌভাগ্য হৈছিল। আজিও মোৰ ঘৰ চাই ঘৰ বুলি ক'লে বীৰকুছিতে, গতিকে মই আপোনালোকৰ মাজতে ডাঙৰ হৈছোঁ। কলেজীয়া জীৱন শেষ কৰাৰ পিছৰ পৰাই তাতেই আছিলোঁ আৰু সেই অঞ্চলৰ ৰাইজৰ লগত সদায় একেলগে কাম কৰাৰ চেষ্টা কৰিছিলোঁ। আজি আপোনালোকৰ আশীৰ্বাদত অসম চৰকাৰৰ দায়িত্ব লৈ মন্ত্ৰী হিচাপে দায়িত্ব লৈ কাম কৰাৰ সৌভাগ্য হৈছে আৰু আজি বীৰকুছিৰ এই 30 পৰ্বৰ সোণালী জয়ন্তী উপলক্ষে যেতিয়াই আপোনালোকে নিমন্ত্ৰণ কৰিলে মই তেতিয়াই কৈছোঁ যে অলপ সময়ৰ কাৰণে হ'লেও যাম। এতিয়া মই অকণমান গুৱাহাটীৰ বাহিৰতে ওলাই যাম, তাৰ আগে আগে আপোনালোকৰ মাজলৈ আহি আপোনালোকক এনেকৈ শুভেচ্ছা দিবলৈ এটা আনন্দ অনুভৱ কৰিছোঁ।